প্ৰতিবাদ মানে চাওক এতে ৰুদ্ৰা গ্লোবেল বুলি যিটো এটা কোম্পানী বহিছে এইটো এনেকুৱা এটা কোম্পানী যিটো গেছ আমি ওচৰৰ বাই গোটা গাঁওখনে আমি সহ্য কৰিব পৰা নাই এই যেতিয়াৰ বাই বহিছে এনেকুৱা গেছ সৰু সৰু বাচ্চা আছে হাৰ্টৰ প্ৰব্লেম আহি যাব মানুহ জীয়ে থকাৰ যিটো মানে মানসিকতা সেই বস্তু নাইকিয়া হৈ গৈছে ইয়াতে আমি বাৰম্বাৰ কমলপুৰ SDC ছাৰক উপপতি সমাহত মহোদয়ক অনুৰোধ কৰিছোঁ লিখিত আকাৰে দিছোঁ চিভিল এজেণ্ট কপি দিয়া হৈছে আমাৰ গাঁৱৰ পৰাই তেওঁক বাৰম্বাৰ প্ৰেছাৰ দিয়া হৈছে যে এইটো উঠাই নিয়া তুমি অন্য বিজনেছ কৰা কাৰণ গাঁৱত আমি 150 মান গিৰি আছোঁ চবেই বিক্ৰী এটা কৰি খাই আছে কিন্তু এনেকুৱা লেটেষ্ট গোন্ধ এটা ওলাইছে যিটো গোন্ধই আপুনি যদি 10 মিনিট থাকে ওলোৱা সময়ত আপুনি বমি হৈ যাব গতিকে এই বস্তুটোৰ কাৰণে আমি গোটেই গাঁওখন এটা মেজৰ হেৰিত পৰি গৈছোঁ যে কেঞ্চাৰকেও ভয়ানক হৈ যাব বা বেমাৰ হৈ যাব পাৰে হয়তো গতিকে এই বস্তুটো ইমিডিয়েট উচ্ছেদ কৰিব লাগে এইটো একদম কমপ্লিট শেষ কৰিব লাগে অন্য বিজনেছ কৰি খাওক আমাৰ ক'ব লাগে তাতে একো নাই গতিকে আজি ৰাইজে ঝুমা ভৰি পবিত্ৰ ৰমজান মাহত ঝুমা ভৰি কেনে আজি ৰোজা ৰাখি লঘনে ভঘনে একগোট হ'ব লাগে প্ৰতিবাদ চলিত আচলতে প্ৰতিবাদ কৰিব নালাগে ৰমজান মাহটো আমি সংযম হ'ব লাগে ঠাণ্ডা হৈ থাকিব লাগে মেণ্টেল গিলাখান আমাৰ কিন্তু আমি উপায় নাপাওঁ ঠিক মগৰিবৰ সময়ত যিটো ইফতাৰৰ সময়ত এই চেণ্টটো এৰি আৰু ইছাৰৰ সময়ত যেতিয়া মানুহ মছজিদত সোমায় তেতিয়া চেণ্টটো এৰি দিয়া আৰু মানে ফজিৰৰ যিটো চেহেৰি সময় সেই সময়ত এৰি দিয়ে যাতে মানুহখিনি ভাতৰ ভাতত থাকে বুজি পাইছে নাই গতিকে এনেকুৱাতো বিজনেছ আমি দেখা নাই কোন কাহানিও গতিকে ইয়াতে আমাৰ মাটিৰ লেণ্ডাৰটো ক্লিয়াৰ হোৱা নাই এতিয়া চৰকাৰী মাটিত আছে নে কি চিজ আছে এই আজি যিখন আমাৰ এইটো চানমাৰ আছে চৰকাৰী মাটি আছে আগৰে SDC মহোদয় আমাৰ ওচৰত ৰুবুল বুলি ল'ৰা চৰকাৰী মাটিত ঘৰ বনাওঁতে ভাঙি দিছে হেৰি কৰি ভাঙি দিছে ঘৰদৰ ভাঙি দিছে SDC মহোদয় আজি এখন ৰাস্তাটো কেইমিটাৰ আছে এইখন কিয় ভাঙা নাই SDC কি প্ৰতিবাদ কৰিছে এইটো ইণ্ডাষ্ট্ৰী মানে বিষাক্ত গোন্ধ ওলাই থকা আৰু এইটো বন্ধ কৰিব লাগে বুলি আপুনি যিহেতু ইয়াৰে অংশীদাৰ কি ক'ব বিচাৰে ৰাইজৰ প্ৰতিবাদত ময়ো সঁহাৰি জনাইছোঁ যদি ইয়াতে আমাৰ ইয়াতে যদি সঁচাই চেণ্টটো ওলাইছে মোৰো ঘৰ দৰমুখতে যদি চেণ্টটো সঁচাই আমাৰ ইয়াৰ পৰা বাহিৰে হৈছে হয় এই প্ৰতিবাদৰ কাৰণে মোক সঁহাৰি জনাই পেলাই মোক ৰাইজৰ লগতে আছোঁ বন্ধ কৰাৰ কিবা ব্যৱস্থা কৰিব বন্ধ কৰিম সময়সীমা দিছে নেকি সময়সীমা ৰাইজে 10 দিনৰ কথা কৈছে 10 দিনৰ ঠাইত হয়তো 5 দিনটো হ'ব আৰু 10-12 দিনো লাগিব পাৰে বন্ধ কৰাটো বন্ধ কৰিব লাগে ৰাইজৰ লগত মই ৰাইজৰ অবিহনে মই কাম নকৰোঁ সমূহ কমলপুৰবাসী ৰাইজ একত্ৰিত হৈছোঁ ইয়াত যিটো আমাৰ ৰুদ্ৰা গ্লোবেল এনাৰ্জিৰ যিটো আমাৰ এটা ইণ্ডাষ্ট্ৰী ইয়াত বহুৱাইছে আমি হয়তো গমেই নাপাওঁ ইয়াৰ পাৰ্মিশ্যন ক'ৰবাৰ পৰা লৈছে নে নাই লোৱা ইয়াৰ পৰা যিটো এটা বিষাক্ত গেছ নিগৰিত হৈ আছে আমাৰ গোটেই কমলপুৰবাসী ৰাইজে আজি 3 মাহ ধৰি ভুক্তভোগী হৈ আছোঁ বাচ্চাবিলাকে বমি কৰি আছে ভাত খাব পৰা নাই চবৰে গেছৰ প্ৰব্লেম হৈছে আৰু চবচে ডাঙৰ কথা কি সেইটোতো হয় আৰু যিটোৱে এটা ইয়াত কেমিকেল ইয়াত আনি জমা কৰা হৈছে এই কেমিকেলটো বহুত হাইলি ইনফ্লেমেবল যদি কিবা কাৰণত অলপ ইয়াত জুই জ্বলে তেতিয়াহ'লে হয়তো এই এৰিয়া আৰু ধৰ ইয়াত মোটামুটি কিমান কিলোমিটাৰ জ্বলি চাৰখাৰ হ'ব তাৰ কোনো হিচাপ নাই আৰু যি টেংকাৰ আনিছে ডাঙৰ ডাঙৰ টেংকাৰ ইয়াত খালী কৰে কিবা কৰে এইবিলাক কোনো এটা পাৰ্মিশ্যন কৰিব লৈছে নে কোনো ইয়াত আমাৰ যুক্তিগত ইয়াত আমি এতিয়া SDC ছাৰ মহোদয়ক আমি আমাৰ গাঁও কমিটিৰ পৰা আমি এপ্লিকেশ্যন দিছোঁ DC ছাৰক দিছোঁ এতিয়া আমি বিচাৰোঁ অতি সোনকালে এইটো জানো ইয়াৰ পৰা আমাৰ ইয়াত স্থানান্তৰিত কৰি বন্ধ কৰি ইয়াত আমাক ৰাইজক সুবিধা এটা কৰি দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত